নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায়ৰ দ্বিতীয় অংশটি ইতিমধ্যে আমি আগৰ অংশটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে বহুতো কথা জানি আহিলো নহয়নে এতিয়া আমি এই দ্বিতীয় অংশত কিনো আছে চাওঁচোন আহা ইয়াতে আছে ক্ৰিয়াকলাপ আৰু পাঠ ভিত্তিক আমি যে পাই আহিছিলো পাঠটি এই পাঠটিৰ পৰাই কিছুমান ক্ৰিয়াকলাপ কৰিব দিছে আহাচোন পঢ়ি চাওঁ কিনো কৰিব দিছে 1 নম্বৰ আলোচনা কৰো আৰু লিখো আহা ইয়াতে কিছুমান প্ৰশ্ন আছে আৰু সেই প্ৰশ্নসমূহ আমাক আলোচনা কৰি লিখিব দিছে চাওঁচোন আহা প্ৰথম প্ৰশ্নটোতনো কি আছে প্ৰথমতে ক নম্বৰত আছে কোনবোৰ গীতক জ্যোতি সংগীত বোলে আমিতো পাই আহিছিলো মনত আছে নে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা গীতসমূহকে জ্যোতি সংগীত বোলে নহয়নে তাৰ এই প্ৰশ্নটোৰ উত্তৰত আমি এনে ধৰণেৰে লিখিম জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত বোলে তাৰ পাছত চাও আহাচোন কিনো আছে খ নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ নামেৰে কিয় জনা যায় কোৱাচোন আমিতো পাই আহিছিলো আগৰ অংশত নহয়নে কিয় জনা যায় কাৰণ তেওঁ অসমীয়া সংস্কৃতিক নতুন এটা ৰূপ দিছিলে নহয়নে যদি আমি এই প্ৰশ্নটোৰ উত্তৰ লিখো তেতিয়া এনে ধৰণৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিছিল বাবে তেওঁ ৰূপকোঁৱৰ নামেৰে জনা যায় নহয়নে তাৰ পাছত চাওঁ আহাচোন পিছৰ প্ৰশ্নটোতনো কি আছে গ নম্বৰ প্ৰশ্ন শিল্পী দিৱস কোনদিনা আৰু কিয় পালন কৰা হয় শিল্পী দিৱস কোনদিনা পালন কৰা হয় জানানে তোমালোকে 17 জানুৱাৰী নহয়নে আৰু কিয় পালন কৰা হয় বাৰু কাৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ কাৰণে ইমানবোৰ গীত মাত নাটক ৰচনা কৰি থৈ গৈছে তেখেতৰ ইমান ধুনীয়া সৃষ্টিৰাজি জীয়াই ৰাখিবৰ কাৰণে স্মৰণ কৰিবৰ কাৰণে আৰু তেখেতক স্মৰণ কৰিবৰ বাবে এই শিল্পী দিৱস পালন কৰা হয় এই প্ৰশ্নটোৰ যদি আমি উত্তৰ লিখো তেতিয়া এনে ধৰণৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনা 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয় তেওঁৰ অমৰ সৃষ্টিসমূহক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে এই দিনটো উদযাপন কৰা হয় তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা প্ৰশ্নৰ উত্তৰসমূহ এনে ধৰণেৰে লিখিবা এইবাৰ চাওঁ আহা গ নম্বৰ প্ৰশ্ন তামোলবাৰী চাহ বাগিচাখন ক'ত আছে বাৰু ডিব্ৰুগড়ত নহয়নে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম তামোলবাৰী চাহ বাগিচাখন ডিব্ৰুগড়ত আছে তাৰ পাছত চাওঁ আহাচোন কিনো আছে 19 নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালা লণ্ডনলৈ কিয় গৈছিল বাৰু উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ নহয়নে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে উচ্চ শিক্ষা গ্ৰহণৰ বাবে লণ্ডনলৈ গৈছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে তাৰ পাছত আছে তেওঁ জাৰ্মানীলৈ কিয় গৈছিল মনত আছেনে তোমালোকৰ পাঠটো তেওঁ জাৰ্মানীলৈ কিয় গৈছিল বাৰু বোলছবিৰ শিক্ষা ল'বৰ কাৰণে নহয়নে এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বোলছবিৰ শিক্ষা ল'বলৈ জাৰ্মানীলৈ গৈছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে এতিয়া ইয়াতে আমাৰ কিছুমান প্ৰশ্ন দিছে প্ৰশ্নটো পঢ়ি চাওঁ আহাচোন কিনো আছে 2 নম্বৰ তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ঘূৰণীয়া গোল চিনটো পূৰ কৰা ইতিমধ্যে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি আহিছো নহয়নে এতিয়া আমি প্ৰশ্নসমূহ কিনো আছে চাওঁচোন আহা
জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল কত আছে পৰমানন্দ আগৰৱালা খত আছে আনন্দ চন্দ্ৰ আগৰৱালা গ নিৰানন্দ আগৰৱালা ঘ সদানন্দ আগৰৱালা কোনটো শুদ্ধ ক পৰমানন্দ আগৰৱালা গতিকে আমি ইয়াত কি কৰিম এই ঠাইত ডখৰত এই ক যে লিখি থোৱা আছে তাতে আমি কি কৰিম গোল কৰি দিম আমি ধুনীয়াকৈ এই ঠাইডোখৰত আমি কি কৰিম গোল কৰি দিম ধুনীয়াকৈ গোল কৰিম আমি তোমালোকেও তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ এই গোলটো পূৰ কৰি দিবা হ'ব নেকৈ ধুনীয়াকৈ তোমালোকে পূৰ কৰিবা তাৰ পাছত চাওঁ আহাচোন কিনো আছে তাৰ পাছত প্ৰশ্নটো হ'ল প্ৰথমখন অসমীয়া বোলছবিৰ নাম আছিল ক নম্বৰতে আছে যুঁজ খ নম্বৰ ৰজা হৰিচন্দ্ৰ গ সপোন ঘ জয়মতী কোনটো শুদ্ধ ঘ জয়মতী নহয়নে এতিয়া আমি কি কৰিম ঘ লিখি থোৱা এই গোলটোত আমি পূৰ কৰিম ধুনীয়াকৈ পূৰ কৰি দিম নহয়নে আমি গম পালো ইতিমধ্যে প্ৰথম অসমীয়া বোলছবিখন কি হয় জয়মতী নহয়নে মনত থাকিবনে তোমালোকৰ থাকিব নিশ্চয় থাকিব নহয়নে আমি সকলোৱে এতিয়া গম পালো প্ৰথম অসমীয়া বোলছবি জয়মতী নহয়নে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ